জ্যোতিৰে আজিও জিলিকি আছে তেজপুৰৰ জ্যোতি ভাৰতী। জ্যোতি সংগীতৰ মধুৰ সুৰে আজিও জীপাল কৰি ৰাখে এই চহৰখনক। সংস্কৃতিৰ ভঁৰাল চহকী কৰি তেজপুৰতেই জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰিছিল সংগীতৰ যাত্ৰা। উষাৰ নগৰী তেজপুৰৰ জ্যোতি ভাৰতীত আজিও সযতনে ৰখা হৈছে মহান শিল্পীগৰাকীয়ে ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰী। অসমৰ প্ৰথমটো আধুনিক গীত গছে গছে পাতি দিলে গীতটিৰ ৰচনা আৰু সুৰ কৰিছিল জ্যোতি ভাৰতীৰ এটি কোঠাত। সেই কোঠাটো আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোৱনি কোঠা। এই কোঠাটোতেই ৰখা হৈছে তেওঁ সুৰ সৃষ্টি কৰা সেই আপুৰুগীয়া পিয়ানোখন। এই পিয়ানোখনতেই হাত বোলাই বহু চিৰসেউজ গীত সৃষ্টি কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। পিয়ানোখনৰ উপৰিও তেওঁ বজোৱা বহু বাদ্যযন্ত্ৰ আজিও জ্যোতি ভাৰতীত সংৰক্ষিত। জ্যোতি ভাৰতীত আটোমটোকাৰিকৈ ৰখা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই শোৱা কাঠৰ বিচনাখন। বিচনাখনৰ কাষতে এটা সৰু আলমিৰাত ৰখা হৈছে শিল্পীগৰাকীয়ে পৰিধান কৰা এযোৰ কাপোৰ। লগতে আছে তেখেতৰ জন্মকুণ্ডলী, তেওঁ ব্যৱহাৰ কৰা আইনা, ঘড়ী ইত্যাদি সামগ্ৰীবোৰ। বিচনাখন আমাৰ ইয়াত এটা দুটা কোঠা আছে। প্ৰথম কোঠাটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোৱনি কোঠা। এই শোৱনি কোঠাটোতে জ্যোতিপ্ৰসাদ আগৰৱালাই বহুতো সৃষ্টি কৰিছিলে। তেখেতে গীত মাতৰ পৰা আদি কৰি সেই শোৱনি কোঠাতে বহি সেই খিৰিকীখন, যিখন খিৰিকীৰ সন্মুখত তেখেতে বহি গীত মাত ৰচনা কৰিছিলে, সেইটো আমি শোৱনি কোঠা হিচাপে এতিয়া সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতী এতিয়া পকী হিচাপে সংগ্ৰহালয়ত তেখেতৰ শোৱনি কোঠাটো আমি তাত প্ৰিজাৰ্ভেশ্যন কৰি ৰাখিছোঁ। তাত তেখেতৰ বিচনাখন আছে, কিন্তু যিখন বিচনা আপোনাৰ তেখেত ঢুকোৱাৰ সময়তহে উলিয়াই দিছিল বুলি তেখেতসকলে পৰিয়ালৰ মানুহে কয়। আৰু তাত আমাৰ সংগ্ৰহালয়ত জ্যোতিপ্ৰসাদৰ সোঁৱৰণি, যিখন কুস্তি বুলি কয়, সোঁৱৰণি, তেখেতে পিন্ধা চোলা আৰু অৰ্গেনটো, যিটো অৰ্গেনত নেকি গছে গছে পাতি দিলে প্ৰথম সুৰ সৃষ্টি কৰিছিলে, সেই অৰ্গেনটো আছে। আৰু সেই অৰ্গেনটো লৈয়ে সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাদেৱে মিষ্টি ইষ্ট বুলি এখন ডকুমেণ্টাৰী কৰিছিলে। এই জ্যোতি ভাৰতীতেই জিলিকি আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতৰ আখৰ। তেওঁ নিজে লিখা বহু ছবি, নাটকৰ প্ৰতিলিপি সংৰক্ষণ কৰি ৰখা হৈছে। ইয়াৰ ভিতৰত অন্যতম হৈছে অসমৰ প্ৰথমখন ছবি জয়মতীৰ পাণ্ডুলিপি। বিভিন্ন সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই বহু ব্যক্তিলৈ লিখা চিঠিসমূহো ৰাখি থোৱা আছে। 1977 চনৰ 17 জানুৱাৰীত মৃত্যু হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ। এৰি থৈ গৈছিল বহু কালজয়ী সৃষ্টি। আজিও সেইসমূহ গীত নাটকে টনকিয়াল কৰি ৰাখিছে অসমীয়া সংস্কৃতিৰ ভঁৰাল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিটো বস্তুৱেই যেন সজীৱ কৰি তোলে তেওঁৰ স্মৃতি। শিল্পী দিৱসৰ দিনটোত সেয়েহে প্ৰতি বছৰে জ্যোতি ভাৰতীতো অনুষ্ঠিত কৰা হয় শিল্পী দিৱস। জ্যোতি সংগীতেৰে মুখৰিত হৈ পৰে সমগ্ৰ জ্যোতি ভাৰতীৰ চৌহদ।